নমস্কাৰ বন্ধুসকল, মই শ্ৰী দেৱৰাজ শৰ্মা, মোৰ ঘৰ গোগামুখ। পুনৰ আজি মই আহিলোঁ গাঁওখনৰ ওপৰত যিটো মই ডাইলগ বনাই আছোঁ। আজি খণ্ডটো 5 নম্বৰ খণ্ড। যদি এই খণ্ডৰ ডাইলগবিলাক ভাল যেন অনুভৱ কৰে, নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব ৰাইজসকল। এয়া মোৰ ডাইলগ। এইয়া আমাৰ মোহন বৰা, একেদিনাই ট্ৰেক্টৰ মাৰে বহুত দৰা, গাঁৱত মতা নাম ল'ৰা। তাৰ পাছত হিমেন বৰা, তেখেতৰ আকৌ 2জন ল'ৰা। দেখা পাওঁ তেখেতৰ বৃদ্ধ মাকক, ভগৱানে আইগৰাকী কুশলে ৰাখক। আগফালে দেখা পালোঁ ভাই মৃদুল শৰ্মা, গাড়ীখন লৈ বেংকলৈ লৰ মৰা। আমাৰ গাঁৱত আছে এজন ভাল পাইলট, বাবুল তামুলী বুলি তেখেতক চিনি পাই লওক। যিজনী আমাৰ ভাবি, আমাক কয় একাপ চাহ খাই পিনিহে যাবি। ভাবি নিদিয়ে আমাক দাবী। তাৰ পিছত পোনে পোনে আমাৰ গুৰুজী, তেখেতৰ নাম খগেশ্বৰ তামুলী। তেখেতক নেভাবিবা মামুলী, বাঁহবাৰী তামোলবাৰী, পাণ আৰু জালুকৰ দেখা পাব শাৰী শাৰী। হাঁহ পাৰ কুকুৰা আছে গাই গৰু, গুৰুজী হিচাপে আমি তেখেতক সন্মান কৰোঁ। তামুলী হিচাপে ৰাখিবা চিন্তু, একমাত্ৰ ল'ৰাটোৰ নাম দিলে মিন্তু। পঢ়া শুনা কৰিও চাকৰি নিবিচাৰিলে কিন্তু, বাৰীতে কাম কৰিব হেনো দিনটো। নমস্কাৰ বন্ধুসকল।